যে 2 দিন ধৰি অসমৰ BTCত এটা ডাঙৰ সংঘৰ্ষ আমি দেখিব পাইছোঁ, একটা ডাঙৰ সংঘাত আমি দেখিবলৈ পাইছোঁ। কিবা সৰু এটা এক্সিডেণ্টক কেন্দ্ৰ কৰি আমাৰ বড়ো ভাইসকলৰ মাজত আৰু আদিবাসী সাঁওতাল জনগোষ্ঠীটোৰ মাজত এটা মানে মিছআণ্ডাৰষ্টেণ্ডিঙৰ ফলত হাজাৰ হাজাৰ মানুহ ওলাই গৈ আদিবাসী লোকসকলৰ ঘৰ জ্বলাই দিয়া, ঘৰ ভাঙি দিয়া, এনেকুৱা এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আমি আম আদমি পাৰ্টি আদিবাসী উইঙে মানে এই বিষয়টোক নিন্দা কৰিছোঁ তীব্ৰ ভাষাৰে, কাৰণ অসমখন আৰু BTC আমি শান্তিপূৰ্ণভাৱে যাতে সকলো জাতি জনগোষ্ঠী জীয়াই থকাটো আমি বিচাৰিছোঁ। অসম চৰকাৰ আৰু অসম চৰকাৰৰ যি গৃহ বিভাগ আমি দেখিবলৈ পাইছোঁ, তেওঁলোকে পূৰ্ণভাৱে ব্যৰ্থ হৈছে অসমৰ জনতাক সুৰক্ষা দিয়াত, শান্তি সম্প্ৰীতি বজাই ৰখাত তেওঁলোকে ব্যৰ্থ হৈছে। আমি আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, অসমৰ গৃহমন্ত্ৰী ডাঙৰীয়াক, যাতে তেওঁলোকে অতি সোনকালে কোকৰাঝাৰ কাৰিগাঁৱত যি ঘটনা সংঘটিত হৈছে এই ঘটনাক যাতে নিয়ন্ত্ৰণ কৰে আৰু পুনৰ শান্তি সম্প্ৰীতি বজাই ৰাখে, শান্তি সম্প্ৰীতি ঘূৰাই আনে। আৰু মই আহ্বান জনাব বিচাৰিছোঁ আমাৰ আদিবাসী ভাইসকলকো যে হিংসাৰে যিকোনো সমস্যা সমাধান নহয়, আৰু সকলোৱে যাতে নিজৰ মানে ধৈৰ্য আপোনালোকে বজাই ৰাখক, হিংসালে আপোনালোকে নাযাব, হিংসা বিয়পাই নিদিব। আজিলৈকে ইতিহাসে কয় হিংসাই কোনোদিন শান্তি ঘূৰাই আনিব নোৱাৰে। সেইকাৰণে আমি বড়ো ৰাইজসকলকো আমি অনুৰোধ জনাইছোঁ যে আপোনালোকৰ যাতে হিংসাত্মকভাৱে আপোনালোকে আগবাঢ়ি নাযাব, শান্তিপূৰ্ণভাৱে আপোনালোকে থাকক, সকলো জাতি জনগোষ্ঠী যাতে আমি মিলি থাকোঁ আৰু আহিবলগীয়া দিনত সুখ শান্তিৰে আমি বড়ো শান্তিপূৰ্ণভাৱে আমি থাকোঁ, সেয়া সকলোকে অনুৰোধ জনাইছোঁ আৰু আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ।